এখন অতি গুৰুত্বপূৰ্ণ আমাৰ সম্পাদক শৰ্মাদেৱে কোৱাৰ দৰে অতি অসমীয়া জাতিৰ কাৰণে প্ৰয়োজনীয় সাহিত্য দিৱসত মই আচলতে উপস্থিত থকাটোৱে মই গৌৰৱ নহয় জীৱনৰ আৰু আপোনালোকক মই যিখিনি পাম মোৰ মনৰ মাজতে দুই এটা কথা আপোনাৰ বেজৰে বিশেষ মই জানো আৰু গোটেইখিনি সাহিত্য দূৰৰ পৰা জাতীয় জীৱন সেৱা কৰিবলৈ আগবাঢ়ি আহিছে আপোনালোকে লক্ষ্মীনাথ বেজবৰুৱাৰ এই জাতীয়তাবাদ উদ্ভাৱন কৰক আৰু এই জাতীয়তাবাদৰ মাজেৰে লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱস উপলক্ষে অসম সাহিত্য সভাই গ্ৰহণ কৰা সাহিত্য দিৱস এই অনুষ্ঠানটোৰ এই কাৰ্যসূচী আৰু এই কাৰ্যসূচী আমাৰ যথেষ্টখিনি আছে উৎসাহ অনুভৱ কৰিছোঁ আৰু মই আশা কৰিছোঁ অসমীয়া সাহিত্যৰ প্ৰতি অসমীয়া ভাষাৰ প্ৰতি এই উৎসাহ আৰু উদ্দীপনা ভৱিষ্যতলৈ অটুট থাকিব। মই সেইটো বিষয়ে অলপ নৰম ভাষাত হ'লেও কৈছোঁ মই যে সাহিত্য সভাই এই বিষয়ত অধিক সজাগ হ'ব লাগিব আৰু এই অন্যায়ৰ বিৰুদ্ধে সাহিত্য সভাই মাত মাতিব লাগিব। নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰিলে নহ'ব। এইটো এটা অন্যায় সিদ্ধান্ত ভৱিষ্যতে অসমীয়া ভাষা সাহিত্যৰ বিপদ ঘটাব পাৰে। গতিকে এনে অন্যায়ৰ বিৰুদ্ধে অসম সাহিত্য সভাৰ নিচিনা এটা জাতীয় অনুষ্ঠানে মাত মাতিব লাগিব। কাৰণ সিদিনাটো আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে 5 লাখ মানুহে নাগৰিকত্বৰ কাৰণে আবেদন জনাব যে 5 লাখ মানুহজনী ইয়াত সোমাই তেতিয়াহ'লে অসমীয়াসকল সংখ্যালঘুত পৰিণত হ'ব আৰু সংখ্যালঘুত পৰিণত হ'লে অসমীয়া ভাষা সাহিত্যলৈ সংকট নামি আহিব সেই বিষয়ে কোনো সন্দেহ নাই।